মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ৰসায়নৰ কিছুমান প্ৰাথমিক ধাৰণা এইটো চেপ্টাৰৰ আজি আমি প্ৰথম টপিকটো ষ্টাৰ্টিং কৰিব গৈ আছো এইটো টপিক ইম্পৰ্টেন্স অফ কেমিষ্ট্ৰি ৰসায়নৰ প্ৰয়োজনীয়তা এতিয়া তোমালোকে মনত ৰাখিবা ৰসায়ন বিজ্ঞানৰ অৱদান আছে নে নাই ৰসায়ন বিজ্ঞানৰ ব্যৱহাৰ আছে নে নাই আমাৰ দৈনন্দিন জীৱনত ৰসায়ন বিজ্ঞানৰ কোনবিলাক ফিল্ডত আমি ৰসায়ন বিজ্ঞানবিলাক ব্যৱহাৰ হৈ আছে সেইবিলাক আমি আজি ইয়াতে পঢ়িম তো এতিয়া তোমালোকে চোৱা ইয়াতে মই ফাৰ্ষ্ট লাইনটো দিছো যে বিভিন্ন ক্ষেত্ৰত ৰসায়নৰ নীতিসমূহ প্ৰয়োগ কৰা হয় তেনেকুৱা কিছুমান উদাহৰণ হ'ব বতৰ প্ৰণালী মগজুৰ ক্ৰিয়া কম্পিউটাৰৰ সংক্ৰিয়া আদি তাৰ উপৰিও যিবিলাক সাৰ ৰঞ্জক বহুযোগী যৌগ ঔষধ চাবন অপমাৰ্জক ধাতু সংকৰ ধাতু এইবিলাক যিমানবিলাক ৰাসায়নিক উদ্যোগ আছে এইবিলাকে আমাৰ দেশৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আছে হৈ গ'ল আৰু বহুতো জীৱন দায়িনী ঔষধ মানে দৰৱ ৰসায়ন বিজ্ঞানৰে অৱদান হয় যেনে সিসপ্লেটিন কেঞ্চাৰ বেমাৰ হলে কেঞ্চাৰ বেমাৰৰ ঔষধৰ নাম কি সিসপ্লেটিন তো এইটো ৰসায়ন বিজ্ঞানৰে অৱদান হয় ঠিক এদৰে এইডছ বেমাৰৰ ঔষধৰ নাম কি এজিডোথাইমিডাইন এইটো ৰসায়ন বিজ্ঞানৰে অৱদান হয় এনেকুৱা আৰু বহুত তোমালোকৰ কি আছে ৰসায়ন বিজ্ঞানৰ অৱদান আছে তো সেইকাৰণে ৰসায়ন বিজ্ঞানৰ যেহেতু ইমানবিলাক ঠাইত ৰসায়ন বিজ্ঞান ব্যৱহাৰ হয় ইমানবিলাক অৱদান আছে ৰসায়ন বিজ্ঞানৰ সেইভাবে আমাৰ জীৱনত সেইভাবে ৰসায়ন বিজ্ঞানৰ প্ৰয়োজনীয়তা অধিক আছে তো এইখিনি কথাকে মই অলপ বনাই কেনে তোমালোকক দিলো